আৰু আজি আপুনি হঠাৎ এই মুছলমান বিৰোধী যেটো স্থিতি লৈছে কি মুছলমান মানে সকলো বাংলাদেশী নেকি মই আপোনাক প্ৰশ্ন কৰিছো এই প্ৰশ্নৰ উত্তৰ দিয়ক আপুনি মোক মুছলমান মানে বাংলাদেশী নেকি আপুনি যি 1.5 কোটি বাংলাদেশৰ মুছলমানে ৰাজ্যখন ভৰি পৰাৰ কথা কৈছে এইখন ৰাজ্যত থকা 45 লাখ খিলঞ্জীয়া মুছলমানো কি আপোনাৰ কাৰণে বাংলাদেশী হৈ গল নেকি আপুনি উত্তৰ দিয়ক বিগত পঞ্চায়ত নিৰ্বাচনত চৰ অঞ্চলত কিয় মিয়াক আপোনালোকে প্ৰাৰ্থিত্ব দিছিল আপুনি উত্তৰ দিয়ক কিয় মিয়াক প্ৰাৰ্থিত্ব দিছিল চৰ অঞ্চলত সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকী অধ্যক্ষগৰাকী কিয় আপোনালোকৰ বংগমূল্য আপুনি উত্তৰ দিয়ক এই যে আপুনি এটা বংগমূল্য বাংলাদেশীৰ ভূতক লৈ আপুনি ইমান আতংকিত তেনেহলে আপোনাৰ কি যুক্তিত আপুনি সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকীক বংগমূল্য নেতাক বহুৱাই থৈছে দিয়ক উত্তৰ দিয়ক আপুনি আৰু মনত ৰাখিব আপোনাৰ এইখন মুখেৰে মুছলমান সন্দৰ্ভত কি কথা ওলাই থৈছিল অসমৰ মানুহে পাহৰা নাই আপুনি হয়তো পাহৰিছে আৰু আপুনি পাহৰিছে কাৰণে আপোনাক এই মুহূৰ্তত মই এবাৰ দেখুৱাই দিব বিচাৰো আপোনাৰ এই দুই ওঁঠ এই জিভা এই মুখেদি আপোনাৰ কি অমৃত বাণী ওলাইছিল এটা সময়ত শুনক এবাৰ আপুনি নিজেই